দুৰ্ভাগ্যজনক মৰ্মাহতক হৈছোঁ আমি। এই চৰকাৰখনক আমি কেনেকৈ বুজাম বুজি পোৱা নাই। এই চৰকাৰখনে মানুহৰ গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁলোকে প্ৰমূল্য কোনোদিনে দিব বিচৰা নাই। তেওঁলোকে ভৰিয়ে মোহাৰিছে, আমাক জীয়াই থাকিবৰ কাৰণে সুবিধা দিয়া নাই। এই কংগ্ৰেছৰ কৰ্মীসকলক ইমান বেয়াকৈ আপোনালোকে দেখিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দেখিছে, ইমান কংগ্ৰেছ কৰ্মীসকলক সেইদিনা ৰকিবুল হুছেইন নিচিনা মানুহক তেওঁলোকে প্ৰহাৰ কৰিছে। আজি আমাৰ কংগ্ৰেছ কৰ্মীসকলক কিয় প্ৰহাৰ কৰিছে? ইয়াৰ মূলত হ'ল বিজেপি চৰকাৰখনৰ চেষ্টাচাৰী চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে তেওঁলোকক সাহস দিছে, বিজেপি কৰ্মীবোৰক সাহস দিছে, এই গুণ্ডাবোৰক সাহস দিছে। সেইকাৰণে আজি এনেকুৱা এটা ঘটনা হৈছে। আমি গণতান্ত্ৰিক ব্যৱস্থাটোত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ গৈছোঁ, নিৰ্বাচনত আমাৰ কাৰণে সভা অনুষ্ঠিত কৰিবৰ কাৰণে গৈছোঁ। এই সভাখনত পাতিবলৈ দিয়া নাই। আমি কোনখন ঠাইত জীয়াই আছোঁ? আমি গণতন্ত্ৰক বিশ্বাস কৰি আমি কেনেকৈ জীয়াই থাকিম? আমি এইকাৰণেই কৈছোঁ, প্ৰশাসন ব্যৱস্থাটো কৈছোঁ, আমাৰ ধেমাজি জিলা প্ৰশাসনক কৈছোঁ, আমাক আপোনাৰ সিদ্ধান্ত দিয়ক আৰু আমাক যিসকল দুষ্কৃতিকাৰী তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰক। যদি কৰায়ত্ব নকৰে তেওঁলোকে আৰু অহংকাৰী হ'ব। আমাৰ ৰাইজৰ কংগ্ৰেছ কৰ্মীসকলক সদায় তেওঁলোকে আপোনাৰ মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আমাৰ যিসকলে কাম কৰিছে, এই দুষ্কৃতিকাৰী কামবোৰ যে প্ৰৰোচনা কৰিছে, কোনোবাই যদি প্ৰৰোচনা কৰিছে, এই পৰিচিত ব্যক্তিসকলক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকৰ লগত সদায় ৰাইজ নাথাকে। আপোনালোকে ভয় খাইছে, ৰাইজৰ কাম কৰা নাই। ৰাইজৰ যদি কাম কৰিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে ভোট বিচাৰি যাব নালাগে, ৰাইজে ভোট দিলেহেঁতেন। আপোনালোকে ৰাইজৰ কাম কৰা নাই, ৰাইজৰ বিৰুদ্ধে কাম কৰিছে। কথা আৰু কামৰ পাৰ্থক্য হৈছে। সেইকাৰণে আপোনালোকে দুষ্কৃতিৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলক মাৰিবলৈ আপোনালোকে আপোনাৰ উচতনি দিছে। ইয়াৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ, শেষত অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে দুষ্কৃতিকাৰী কৰায়ত্ব কৰক, উচিত শাস্তি দিয়ক, নহ'লে আপোনালোকৰ প্ৰতি ৰাইজৰ কোনোদিন আস্থা নাথাকিব। ধন্যবাদ।